এটা আপোনাৰ একেবাৰে মালিগাঁৱৰ থানাৰ তলৰ পৰা ব্ৰিজৰ তলৰ পৰা বুলি জালুকবাৰী ব্ৰিজৰ তললৈকে মোৰ লগৰ ৰাহুল তালুকদাৰ আৰু মোৰ 2টা নম্বৰ কোনোবাই ভাইৰেল কৰিছে। তাতে লিখা আছে ভাং গাঞ্জা ড্ৰাগছ হইনাৰ মাংস কাছ মাংস লাগিলে 50% ৰেহাই মূল্যত দিয়া হ'ব। লাগিলে আমাৰ 2টা নম্বৰ দি যোগাযোগ কৰাৰ কথা লিখা হৈছে এখন পোষ্টাৰত। এতিয়া কথাটো হ'ল আমি যিহেতু অলৰেডি পুলিচত এফআইআৰ দিয়া হৈছে, অনতি পলমে যিমান সোনকালে হওক যোনে কালপিট হয় যোনে লগাইছে যোনে এইবিলাক কৰিছে তেওঁক ধৰিব লাগে। আমাৰ ৰেচপেক্ট আমাৰ ইমোশ্যনৰ লগত তেখেতে খেলা খেলিছেতো, লগত আমাৰ মেণ্টেল হেৰেছমেণ্ট দি আছে যে তেখেতে আমি অলাগতিয়াল অসামাজিক কিছুমান কাৰ্যকলাপত জড়িত হৈ আছোঁ বুলি তেখেতে এটা বিজ্ঞাপন দিয়া হৈছে। ইয়াতে আমি পুলিচক বা তেওঁলোকক পুলিচ প্ৰশাসনক আমি কৈ আছোঁ, জনাইছোঁ যে অনতি পলমে তেওঁলোকক কাৰ্য কৰিব লাগে। আমি মালিগাঁও থানা জালুকবাৰী পুলিচ ষ্টেচন হয় মালিগাঁও থানা হয়। এইটোতো আমাৰ দেখাই আছে, CCTV আছে ব্ৰিজৰ তলত। তাত চাগে ফুটেজ চালে হয়তো বা ওলাব পাৰে কোনে আপোনাৰ কৰিছে। বাকী স্থানত CCTV আছে নাই গম পোৱা নাই। 2এখন মই দেখা পাই ফালিছোঁ, পুলিচৰ 2খন ফালিছে, বাকী এখন আছে যিহেতু তাতে CCTVও আছে। এটলিষ্ট গম পোৱাটো যাব কোনে লগাইছে কি কৰিছে। এই মাত্ৰ দেখালে কোনোবা হীৰক ভাগৱতী বুলি ফোন আহিছে এজন যে গাঞ্জা লাগে নেকি, লাগে ফোন কৰিছে। এতিয়া চাওক, এতিয়া মই ফেমিলি থকা মানুহ, এতিয়া আজিতো এইবিলাক কৰিছে, কাইলৈ মোৰ ফটো লগাব পাৰে। ছেকেণ্ড কথা, তাৰপৰা মোৰ ফেমিলিক হেৰেছমেণ্ট দিব পাৰে। আমি কাম কৰি আহি থাকোঁ, হয়তো আমাক পিছতে মাৰিবওতো পাৰে, ডাঙৰ কথাটো নহয়। এতিয়া কোন দুশ্মন ইমান ডাঙৰ দুশ্মন আছে এইটো গম পাব লাগিব। আমি গম পোৱা নাই কোনে এইবিলাক কাম কৰি আছে। এতিয়া আমি সেইটোৱে জনাওঁ যে পুলিচক যে তেওঁলোকে অনতি পলমে আমাৰ যোন দোষী হয় তেওঁক কৰায়ত্ব কৰি পেলাই শাস্তি প্ৰদান কৰিব লাগে, আমাক এই জেমেলাৰ পৰা মুক্ত কৰিব লাগে। মই মেডিচিনত কাম কৰোঁ গুৱাহাটীতে। এইটো লগাই পেলাই আপুনি লিখিছে হৰিণা মাংস কাছ মাংস ড্ৰাগছ গাঞ্জা এইবিলাক লাগিলে 50% ডিছকাউণ্টত এই 2 নম্বৰত কণ্টেক্ট কৰিব লাগে। মোৰো মোৰ লগৰটোৰ 16 তাৰিখে 1000 দিছোঁ আমি। পুলিচ ইনকুৱাৰী কৰি আছে বুলি কৈছে, আজিও কথা হৈছিল, থানাত গৈছিলোঁ। বহুত ফোন আহি আছে, মেণ্টেল হাৰেছমেণ্ট হৈছে। তাকে ৰাতিপুৱাৰ পৰা ওলাই আহিছোঁ, এতিয়ালৈ ঘৰত যাব পৰা নাই, ভাত খাব পৰা নাই। সেইটো আমি আৰক্ষীক কৈ আছোঁ আৰু সোনকালে যাতে কেছটো মানে চল্ভ কৰি দিয়ে, আমাক যোন কালপিট হয় তাক ওলাই দিয়ে।